বাইলাহা বাঙ্কি পকি বৃন্দাবনে। হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? মই আহিছোঁ যে আপোনালোকৰ ভালে, আৰু মোৰো বৰ্তমান ভালে চলি আছে। আৰু মোৰ এটা নতুন অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোলৈ স্বাগতম জনালোঁ আৰু নমস্কাৰ জনালোঁ। আজি হ'ল 14 ডিচেম্বৰ 27 আঘোণ। আজি বৃহস্পতিবাৰে আমাৰ মায়ে ধুনীয়া কীৰ্তন পঢ়াই থাকে। শ্ৰীকৃষ্ণৰ আগত চাকি বন্তি লগাই আৰু সদায় কীৰ্তনে ফাঁকি গাই শৰাই আগবঢ়াইছে, আৰু শৰাইখনৰ লগতে নতুন চাউলো আগবঢ়াইছে। আৰু আঘোণৰ মাহটো শেষ হৈ যাব, সেইকাৰণে নতুন চাউল শৰাইতে আগবঢ়াই দিছে। আমাৰ মায়ে কেনেকৈ কীৰ্তন পঢ়ি আছে আৰু নাম ফাঁকি গাই আছে তাকে দেখাবলৈ বিচাৰিছোঁ। আৰু মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাইছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰি দিব, আৰু ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব। আপোনালোকে ভিডিঅ'বোৰ চাই যায় কিন্তু ছাবস্ক্ৰাইব কৰি নাযায়। ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিলোঁ। আহকচোন। চৌপাশে বেৰি নাচে গোপী গণে, জয় কৃষ্ণ বুলি বাৰে চাপৰি, গোপীৰ মধ্য প্ৰকাশন্ত হৰি, যেহেন সুবৰ্ণমণি মাজত প্ৰকাশি আছা মহামৰকত, দুই গোপীৰ মাজে এক গোপাল, নপৰাই বাদ্য ভৰি কৰতা, লাঞ্জৰ ছাতি তলে গৌৰা, দেখিয়া প্ৰভু তাক বৈলা নাই, সেহিব কত নাম ৰখময়ী এতিয়া নাম সামৰণি হ'ল আৰু কীৰ্তন পঢ়া হৈ গ'ল, আৰু এতিয়া প্ৰসাদ ভাগ কৰি আছে আমাৰ ভতিজা দুজনীয়ে। আপোনালোকক দেখাব খুজিছোঁ, আহকচোন। এয়া ধুনীয়াকৈ প্ৰসাদ কৰি লৈছে, এতিয়া বিতৰণ কৰিব যাব। ঘৰৰ পৰিয়ালে আৰু বেলেগ মতা নাই বেছি মানুহ। আহক এতিয়া সকলোকে ভগাই দিয়া। এইখিনি আমাৰ ভূমিকা আৰু বৰষা।